খগেন মহন্তৰ এটা কেছেট ওলাইছিলে কেছেটৰ দ্বাৰা আমি বৰগীতৰ প্ৰতি মোৰ এটা হাবিয়াস আছিলে ভজৰে পামৰু নমস্কাৰ বন্ধুসকল মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ বন্ধুসকল মই আছোঁ আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ১ নং বহুপথাৰ নামেৰে এখন গাঁৱত আৰু মোৰ ভিডিঅ'ৰ যোগে মই কিছুমান প্ৰবীণ শিল্পীৰ প্ৰতিভা কিছুমান মই উপস্থাপন কৰি আহিছোঁ মোৰ ভিডিঅ'ৰ যোগে আপোনালোকৰ হেতু জ্ঞাত আৰু আজিও তেনেকুৱা কোনো ব্যতিক্ৰম নহয় তেনে এজন মই প্ৰতিভাৱান শিল্পীক মই আজি চিনাকি কৰাই দিব বিচাৰিম আৰু তেওঁৰ বিভিন্ন ধৰণৰ প্ৰতিভা আছে সেই প্ৰতিভাসমূহ মোৰ ভিডিঅ'ৰ যোগে আপোনালোকে দেখা পাব আৰু মই প্ৰথমে তেওঁৰ লগত মই চিনাকি হ'ম আৰু বাকীখিনি আমি অনুষ্ঠান আগবঢ়াই নিম আৰু এয়া হ'ল কাষতে আছে মোৰ এয়া খুৰাদেউ তেখেতক চিনাকি দিবলৈ হ'লে মই এনেকৈ দিব লাগিব প্ৰথমে তেওঁ এজন শিল্পী আৰু সমাজকৰ্মী লগতে অনাতাঁৰ শিল্পী হয় আৰু দূৰদৰ্শনতো তেখেতৰ এক মানে স্থান আছিলে এটা সময়ত আৰু লাহে লাহে এতিয়া অকণমান কমি গৈছে কিন্তু তেখেতৰ প্ৰতিভা এতিয়াও ম্লান পৰা নাই আৰু আমি প্ৰথমে খুৰাদেউৰ পৰা আমি চিনাকিটো হৈ ল'ম হয় নমস্কাৰ আমাৰ প্ৰেছৰ যোগেদি যি আমাৰ যি হঠাতে আমাৰ ওচৰত মানে সাক্ষাৎকাৰ ল'বলৈ অহা ঋণটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আৰু আমাৰ বহুপথাৰতে আমি জন্ম হোৱাৰ পৰা এই স্থানত এই গাঁৱত বিশেষকৈ আমি খেতি বাতি সকলো মানুহ খেতিতে বিশেষভাৱে ব্যস্ত হৈ থাকে আৰু খেতি কৰাৰ মাজতে আমি চিন্তা কৰিলোঁ আৰু ভগৱানো কিবা এটা অকণমান অৱদান নোহোৱা নহয় নিশ্চয় আছিল চাগৈ সেইকাৰণে আমি হঠাৎ আমি এটা সাংস্কৃতিক জগতখনৰ এটা সোমোৱা এটা ৰাস্তা পাইছিলোঁ আৰু এই ৰাস্তাটো পাওঁতে আমাক মানে হাতত ধৰি পেলাই লগত লৈ ফুৰা কেইজনমান বিশেষ ব্যক্তি আছিলে সেই ব্যক্তিকেইজন হ'ল আমাৰ শ্ৰদ্ধাৰ মোৰ গুৰু হিচাপেও মই মানো আমাৰ টংক বৰা বা বাঁহী বিশেষ মানে গুৰু আছিলে ৰবীন ডেকা মই ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ চাৰিওফালে গ্ৰীণ 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 এইফালে চাওক ধাননি গোটেই চাৰিওফালে আৰু খুৰাদেউৰ মহান বৰাদেৱৰ ঘৰ হ'ল বাসগৃহটো এইটোৱে চাওক পৰিৱেশটো কিমান সুন্দৰ আৰু আমি এটা সুন্দৰকৈ তাৰ মাজতে এটা ছেটআপ বনাই লৈছোঁ এইফালে চাওক এইফালে আছে বাবুল ফুকন বিশিষ্ট গায়ক তথা মানে সকলো বাদ্যযন্ত্ৰৰ লগত জড়িত থাকে বাবুল ফুকন এয়া আৰু এয়া মহেন বৰাদেৱ খুৰাদেউ আৰু এইফালে সকলোৱে চিনি পায় মোৰ ভিডিঅ'ত প্ৰায় ওলাই থাকে দীপেন কোঁৱৰ আৰু তেখেতলোকে সংগ দিব খুৰাদেউক আৰু আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ বাঁহীৰে গতিকে খুৰাদেউ আৰম্ভ কৰক আমি আমাৰ দুজন আছিলোঁ বিশেষ মানে আমাৰ মদন কোঁৱৰ তেতিয়া আমি দুইজনে মই লোকগীতৰ প্ৰতি মোৰ বৰ এটা হাবিয়াস আছিলে আৰু সেই লোকগীতৰ জগতখনত সোমাই যাওঁতে তেতিয়া এটা খুব হেঁপাহ আছিলে আমাৰ এই গাঁৱত থকাৰ বিশেষকৈ আজি আমাৰ শব্দযন্ত্ৰৰ মানে এজন পৰিচালক মনেশ্বৰ গগৈ আৰু গোটেই বস্তুটো আমি এটা মানে পাইছিলোঁ তেখেতৰ দ্বাৰাই সেই মাইকৰ দ্বাৰা তেতিয়া মাইক আছিলে সেই মাইকৰ দ্বাৰা আমাৰ মনেশ্বৰ গগৈ কি কৰে তেখেতৰ মাহেকৰ মূৰত বা দুমাহৰ মূৰত তেখেতৰ নিজৰ ঘৰত মানে আমাক সকলোকে নিমন্ত্ৰণ কৰি পেলাই
এটা ফাংচন কৰে, হয় অনুষ্ঠান হয় এটা বৰ ধুনীয়া এটা অনুষ্ঠান হয়। আৰু তেনেকুৱা আমাক মানে অলপ মানে ভাল এটা মনোবল দি থাকে মাজে সময়ে আমাক নিবলৈ। আৰু তেনেকৈ কৰি মেলি থাকোঁতে এটা মানে কি হ'ল, কেনেধৰণে গতানুগতিকভাৱে আমি সোমাই গুচি গ'লোগৈ এটা ধাৰাত, আমি নিজে এইখিনি কেতিয়াবা কল্পনাই কৰিব নোৱাৰোঁ। আৰু লগত আমাৰ সহযোগী আছিলে আমাৰ ভাতৃস্বৰূপ দীপেন কোঁৱৰ আছিলে, বাবুল ফুকন আছিলে। থুলমূলকে মই আপুনি কৰা অনুষ্ঠানসমূহৰ বিষয়ে মই অকণমান দৰ্শকসকলক জনাব বিচাৰিম। নগাঁও কাণপুৰ অসম সাহিত্য সভা, তাতে গৈছিলোঁ সাংস্কৃতিকৰ কাৰণে, তাত বাঁহী সংগত কৰি আহিলোঁ। তাৰ মোৰ দাদা বীৰেন দলে, তেখেত আছিলে অনাতাঁৰ শিল্পী এই অঞ্চলৰ, এতিয়া প্ৰয়াত তেখেত। আৰু তেখেতে মানে কি হ'ল, আমাক বৰ মানে লগত মানে যেনে এহেঁতক যেন আমি নেৰিমি তেনেকুৱা এটা মানে হেঁপাহত আমাক বৰ লগত মানে লৈ মেলি ফুৰে। তাৰপৰা সেইটো হেঁপাহতো গৈ পেলাই আমি কাণপুৰ অসম সাহিত্য সভাত আমি তেখেতৰ মিচিং ঐনিতমত আমি বাঁহী বজোৱা এটা মানে সুবিধা পাইছোঁ। তাৰপিছত আহিলে হেৰিয়াৰ গুৱাহাটী দূৰদৰ্শন, তাৰপৰা ডিব্ৰুগড় দূৰদৰ্শন, দুইঠাতে বাঁহী পৰিৱেশন কৰা হ'ল। তাৰপিছত আৰু মোৰ সৌভাগ্য আছিলে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত মানে মাজমজিয়াত মই এদিন নিজেই কিবা এটা তাত খোজ এটা পেলাম। আৰু এইটো মই অৱশ্যে ভগৱানে মোক মানে কৃপা কৰিলে, আৰু সেইকাৰণে গৈ মই তাতে এটা অডিশ্যন দিলোঁ। এই অডিশ্যনটো বাঁহী অডিশ্যন আছিলে। লোকনাথ গোস্বামী তেখেত আহিছিলে খাছকাট কলেজলৈ, আৰু তেতিয়াও তেখেতৰ লগত আমি সংগত কৰিব পাইছিলোঁ। আৰু তাতোতকৈ মানে সকলোৱে মোৰ প্ৰিয় বা আমি জ্যেষ্ঠ হিচাপে আমি এই স্থানত এই আজি বহুপথাৰ এটা সাংস্কৃতিক অনুষ্ঠান হৈছিলে। তাতে সোমনাথ বৰা ঢোলৰ এটা কৰ্মশালা হৈছিলে আমাৰ ইয়াতে সপ্তাহ যোৱা। আৰু সেই সমিতি যি পৰিচালনা সমিতি আছিলে, সেই সমিতিখনত আমাকে অৱশ্যে সভাপতি পাতিলে। এই সভাপতি থাকিও তেখেতৰ লগত মানে থাকি সোমনাথ বৰাৰ লগত যিখিনি কৰি মেলি আমি সকলোৱে মিলি জুলি যিটো এটা আমোদ পাইছিলোঁ। তাৰপৰা ৰাতিলৈ এটা সাংঘাতিক মানে অনুষ্ঠান হৈছিলে, সেইটো সাংস্কৃতিক অনুষ্ঠান। সেই অনুষ্ঠানটোত আমাৰ শ্ৰদ্ধাৰ সূৰ্য দাস আহিছিলে। সূৰ্য দাস আহি তেখেতে যেতিয়া গীত পৰিৱেশন কৰা এটা মুহূৰ্ত সেই সাংস্কৃতিক সন্ধিয়াত, তাতে মোক মানে মই যে তেখেতৰ লগত যে বাঁহী সংগত পোৱাটো এটা মানে আমাৰ এটা সৌভাগ্য। সদৌ অসম মানে সন্মিলন সাংস্কৃতিক সমাৱৰ্তন আমাৰ লখিমপুৰ জিলাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে হৈছিলে লোকগীতৰ প্ৰতিযোগিতা। আৰু ময়ো সৌভাগ্য হৈছিলে সেই মানে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে লোকগীত পৰিৱেশন কৰা। হঠাৎ গালোঁ, আৰু তেতিয়া অল আছামৰ হেৰিয়াৰ ভিতৰত লোকগীতৰ প্ৰতিযোগিতা হেৰিয়াৰ ভিতৰত মই দ্বিতীয় হৈছিলোঁ। এইটো এটা মোৰ এটা সৌভাগ্য। সেইদিনা ভজৰে ভজৰে পামৰু আৰাধা বুলিলা কৃষ্ণ হাতে যি মোৰ ভজৰে পামৰু আৰাধা বুলিলা। বাঁহী বজোৱাৰ উপৰিও ভাগৱত পাঠত মই ভাগৱত পাঠ কৰিব পাইছিলোঁ, আৰু মানে লোকগীত গাইছিলোঁ। এই বিশেষকৈ এই তিনিটাৰ পৰা আৰু তাবলা, খোল, ঢোল, এইখিনি দতৰা, এইখিনিতো বা বাদেই। খুৰাদেউ, আপুনি অনুষ্ঠান কৰি ঘূৰি ফুৰোঁতে কিবা এনেকুৱা নষ্টালজিক কিবা এনেকুৱা কাহিনী বা ৰসিক কিবা কাহিনী আছে নেকি? অকণমান আমাক জনাবচোন। কাহিনী হঠাতে মানে অকণমান মনত পৰিছে বাৰু। আমি যেতিয়া অসম সাহিত্য সভাৰ নগাঁও কাণপুৰত প্ৰগ্ৰেম কৰি আহিছিলোঁ, তেতিয়া মোৰ লগতে টংক বৰা আছিলে, মোৰ গুৰু আছিলে। তেতিয়া টংক বৰা ৰাতি আমি ঘূৰি আহোঁতে হঠাৎ আমি বীৰেন্দ্ৰলৈ ঘৰৰ পৰা এনেকৈ এইকণ আমাৰ ঘৰলৈ আমি খোজকাঢ়ি চাইকেল মাৰি আহিবলগীয়া হৈছিলে। তেতিয়া ৰাতি এনেকুৱাই মানে ৰাতি আহি থাকোঁতেনে কি হ'ল, আমাৰ এই অঞ্চলৰ
মানে বিশেষ ভদ্ৰামৰ ঘোঁৰা বুলি ক'লে মানে এটা বিখ্যাত বিখ্যাত আৰু আছিলে। সকলোৱে চিনি পায়। সকলোৱে চিনি পায় আৰু হয়, হয়। ভদ্ৰামৰ বোলে ঘোঁৰা, ইয়াত বেলেগৰ ঘোঁৰা নাই আমাৰ এই হয়। অঞ্চলত। কি হ'ল মানে ঘোঁৰাটো এনেকৈ আন্ধাৰ একো দেখা নাই, আমি দুইটা মানুহ চাইকেল লৈ আহি আছোঁ আৰু টংকৰ পিঠিত মানে তাবলাযোৰ হয়। আৰু মোৰ মানে বাঁহী মোনাটো আৰু কাষলতি এনেকৈ মই লৈ আহিছোঁ। কি ভদ্ৰামৰ ঘৰৰ পিছফালে মানে ঘোঁৰাটো কি আছিলে, পথালি দি আছিলে ৰাস্তাতে পথালি দি আছে। আমিতো দেখাই নাই এইটো ঘোঁৰা নে কি, আমিতো ক'ব নোৱাৰোঁ দুইটা মানুহে, পোহৰ নাই। তেতিয়া হঠাৎ মানে আহি পেলাই কি হ'ল, টংকৰবাই মানে ঘোঁৰাটো গাত মানে খুন্দা মাৰি পেলাই আমি দুইটা গৈ পেলাই পথাৰত পৰি চাইকেল। তেতিয়া চাইকেল বিখ্যাত আৰু চাইকেল আৰু খোজ কঢ়া এই দুটাই বস্তু এটা বিখ্যাত আছিলে। বাহিৰ সুৰ খোৱাটোৰ পৰা আমি এবাৰ শুনিবলৈ চেষ্টা কৰিছোঁ। টকাত হাৰমনিয়ামখন লৈছিলোঁ আৰু মোক এজন ব্যক্তিয়ে মানে 900 টকাত মই ধাৰলৈ লৈছিলোঁ। মানে মই তেতিয়া অৱস্থা বৰ, এতিয়াও ভাল নহয় মোৰ, তেতিয়াও ভাল নহয়, আমাৰতো একেধৰণে থাকিলোঁ বাৰু। তাৰপৰা সেই 900 টকাত হাৰমনিয়ামখন লৈ আমি প্ৰগ্ৰেম ঢেৰ কৰিলোঁ আৰু তেতিয়া গাড়ী গোৱা নাই। তাতে আৰু এই অঞ্চলৰ ভিতৰত সৃষ্টি হোৱা যিসকল শিল্পী আছে, যিসকলক আজি আমাৰ এই গোটেই অল আছামৰ পৰা ধৰি বা আমাৰ লখিমপুৰ জিলা সকলোৱে প্ৰায় পৰিচিত আৰু বহুত মানে ছাত্ৰ ছাত্ৰী উপকৃত হ'ল সেই হাৰমনিয়ামখনৰ দ্বাৰাই। আজি তুলতুল ফুকন আছে, আজি নমিতা বৰুৱা আছে, আজি তেওঁবিলাকক মানে কি হয়, এই সংগীতৰ ভকেল মানে ক্লাছ কৰিবৰ কাৰণে যেতিয়া তেওঁবিলাকৰ পৰীক্ষা আহে তেতিয়া মই হাৰমনিয়ামখন দি দিওঁ আৰু তেওঁবিলাক বিচাৰে সপ্তাহজোৰা তেওঁবিলাকৰ ওচৰতে থাকে আৰু আজি তেওঁবিলাক তেনেধৰণে গৈ মানুহ হ'লগৈ। আজি মোক বহুতে অনুৰোধ কৰিলে যে মহেন দা এটা কথা, আপুনি আপোনাৰ শিষ্য দুই এজনক আপুনি কিবা এটা কৰি থৈ যাওক, নহ'লে কেতিয়াবা বস্তুবোৰ হেৰাই যাব। মই সেইটো হয় বাৰু। তেতিয়া মই চিন্তা কৰিলোঁ, এনেকৈ দুজন ল'ৰাক মই চিলেক্টেড কৰি ল'লোঁ আমাৰ এই অঞ্চলৰ, কল্পজ্যোতি শইকীয়া আৰু মঞ্জিল গগৈ। দুইজনকে যথেষ্টখিনি মই লাগি কৰি তেওঁবিলাকক প্ৰশিক্ষণ দিয়ালোঁ। মই নিজে যিখিনি জানো, মই ঢেৰ কিবা জানো বুলি মই ক'বলৈ নাযাওঁ। আজি দুই এটা প্ৰগ্ৰেম ইতিমধ্যে তেওঁবিলাক অলপ কৰিব পৰা হৈছেগৈ। এই অঞ্চলৰ বৰপথাৰ অঞ্চলত বৰগীতৰ যিটো সময়ত আজি ঠিক 35-40 বছৰ আগত বৰগীতৰ ইমান এটা প্ৰভাৱ নাছিল মানে নাই বুলি ক'লেও ভুল নহ'ব। তেতিয়া কেৱল আমি মাইকত শুনিবলৈ পাওঁ, মই মাইক বুলিয়ে কৈছোঁ আৰু তেতিয়া মাইক বুলি কয়। খগেন মহন্তৰ এটা কেছেট ওলাইছিলে, সেই কেছেটৰ দ্বাৰাই আমি বৰগীতৰ প্ৰতি মোৰ এটা হাবিয়াস আছিলে আৰু বৰ মানে ভালো লাগে শুনি। সেই সময়তে মই বস্তুখিনি অকণমান অনুসৰণ কৰি ধৰি ৰাখিবলৈ অকণমান চাইছিলোঁ। চাওঁতে হঠাৎ আমি এটা প্ৰগ্ৰেম আমাৰ নামঘৰতে হৈছিলে, এই দুৱাৰমুখৰ নামঘৰতে এটা উৎসৱ এটা পৰিৱেশ হৈছিলে গুৰুজনাৰ। তেতিয়া কি কৰিলোঁ, মই কেইটামান ল'ৰা ছোৱালী গোটাই ল'লোঁ, যুৱক, তেওঁবিলাকক লৈ পেলাই এটা বৰগীত মানে তেওঁবিলাকক শিকাই কৰি ৰাগসহ শিকাই কৰি গীতটো গোৱালোঁ। কিন্তু সেইটোৱে আছিলে, আজি মই এষাৰ কথা নকৈ নোৱাৰিম খুব সম্ভৱ। আজি যে জ্যোতিকুমাৰ বৰা জিলাৰে হওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলাই হওক বা মলেই হওক, যে এজন ভাল এজন বৰগীতৰ শিল্পী হিচাপে পৰিচিত যে হ'লগৈ, নিশ্চয় তাৰ প্ৰথম মানে কঠীয়াতলীখন আমাৰ এই বৰপথাৰ নামঘৰে আছিলে। তেতিয়া মই তেওঁবিলাকক লৈয়ে এটা সৃষ্টি কৰি বৰগীতৰ মাজলৈ যে তোমালোকো পাৰিলে এপাক সোমাই যোৱা, তেওঁবিলাক তেতিয়া মোৰ কথা মানে ৰক্ষা কৰি তেওঁবিলাকে বৰগীতৰ মাজলৈ সোমাই গৈ আজি সেই এটা মানে সুন্দৰ এটা পৰিৱেশ পাইছে, সুন্দৰকৈ গাব পাৰিছে। নিশ্চয় তেওঁবিলাকে মোক স্বীকাৰ কৰিব নালাগে, কিন্তু মই আজি তেনেকুৱা এটা পৰিৱেশ দিয়াৰ কাৰণে তেওঁবিলাক আজি বৰগীতৰ এজন শিল্পী হিচাপে অসমে আজি চিনি পাইছে।
আৰু ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ, ইমানতে সামৰণি মাৰোঁ। খুৰাদেউক মই জাষ্ট এটা কথা কৈছিলোঁ যে খুৰাদেউ মই আপোনাৰ লগত এটা ভিডিঅ' কৰিম। খুৰাদেউ একেষাৰে কৈছিলে যে হ'ব ৰিণ্টু ভিডিঅ'টো কৰিবা। আৰু লগে লগে এয়া চাওক খুৰাদেউৱে মোক সময় দিলে, তেওঁৰ ব্যস্ততাৰ মাজত মোক এটা অকণমান সময় উলিয়াই দিলে, তাৰ বাবে খুৰাদেউলৈ থাকিলে অশেষ ধন্যবাদ। আৰু বাবুল ফুকন মোৰ খুৰাদেউৱে হয়, এইফালে দীপেন কোঁৱৰ, তেওঁলোকে সংগ দিলে, নথৈ আনন্দিত হ'লোঁ মোৰ ভিডিঅ'টোৰ মাজত। আৰু ইমানতে সামৰিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেন্তে লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে, আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু নতুন হ'লে ফ'ল' কৰিব। ধন্যবাদ।